মহাপাপী অজামিল ক্ষিউ নামে নিষ্টাৰিল বৈকুণ্ঠত উঠিলা বিমানে আশ্চৰ্য আশ্চৰ্যনৰে সংসাৰ তাপত মৰে হেন হৰি নাম বিদ মানে ব্ৰহ্মাহৰ আদি কৰি দেৱৰ ঈশ্বৰ হৰি ধৰ্মৰ উপৰি ৰাজা নাম পাপত মাৰিও বাৰী অন্ত কপলা কছাৰী ডাকি সবে বোলা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। জয় কৃষ্ণ, জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। যাহক গুৰু সমস্ত মাতৃ সমস্ত। আজি একাদশ স্কন্ধৰ যি কৃষ্ণৰ উদ্ধৱ সংবাদ, এই আখ্যানৰ পৰা আমি কি বুজিলোঁ? কৃষ্ণৰ প্ৰভু ভগৱন্তই উদ্ধৱ আজি যি নীতি শিক্ষা দিছে, এয়া আপোনালোক আমাৰ সমস্তলৈ দিছে। আজি কৃষ্ণই উদ্ধৱক যি যি নিয়ম পালন কৰিব দিছে, এয়া হৈছে আমাৰ প্ৰত্যেকৰে গাৰ্হস্থ্য ধৰ্ম ৰীতি নীতি। ইতিমধ্যে কৃষ্ণই উদ্ধৱক কৈছিল, তুমি বদৰিকাশ্ৰমলৈ যোৱা। এতিয়া সেইখন বদৰিকাশ্ৰম আমি ক'ত বিচাৰি যাম? সেই বদৰিকাশ্ৰমত যি নিয়ম পালন কৰিব দিছে, সেয়া আমাৰ গাৰ্হস্থ্য ধৰ্ম নিয়ম। সেইকাৰণে কৈছে, মই যাম বৈকুণ্ঠলৈ অ তুমি নেকান্দিবা বদৰিকা শ্ৰমে থাকি নিয়মে পালিবা। সেইখন বদৰিকাশ্ৰম আমাৰ গাৰ্হস্থ্য আশ্ৰম। এই গাৰ্হস্থ্য আশ্ৰমত কেনেকৈ আমি নিয়মত পালিব লাগিব? পুৱা আৰু সন্ধ্যা বেলা মন্দিৰত সোমাবা মোৰ নামত বন্তি গছিও নিয়মে জ্বলাবা। ৰাতিপুৱা আৰু সন্ধিয়া সময়ত আমি গুৰুগৃহত সদায় প্ৰৱেশ কৰিব লাগিব। আৰু তাতো কি কৰিব দিছে যে, হে উদ্ধৱ, তুমি যি বন্তি জ্বলাবা, যি ধূপ জ্বলাবা, কেৱল মোৰ নামতহে জ্বলাবা, বেলেগৰ নামত কিন্তু জ্বলাব দিয়া নাই। কাৰ নামত? কৃষ্ণৰ নামত জ্বলাব দিছে। তাৰপিছত কি কৰিব দিছে? বৈষ্ণৱৰ সংগকে উদ্ধৱ
লইবা প্ৰথমতে মুহুৰ চৰিত্ৰ কথাও উধ শুনিবা ভকততে। ভকত সংগ কৰিব দিছে আৰু কৈছে মোৰ চৰিত্ৰ কথা কৃষ্ণ কথা ভকতৰ পৰা শুনিব দিছে। এয়া আছে উদ্ধৱক দিয়া কৃষ্ণই যি ৰীতি নীতি অৰ্থাৎ আমাক দিছে, আমি এই সমস্ত পালন কৰিব লাগিব। যা হওক, এইখিনি অধ্যায় শেষত আজি শংকৰদেৱ গুৰুজনাই ছবিচন্দত আমাক উপদেশ দিছে। উপদেশত কৈছে, সেই সভাসদৰ লোক সমস্ত সকলোৱে শুনা, এয়া হৈছে মহাভাগৱতৰ যি পদ, ইয়াত দেখিছা সেইজন পৰম মহন্ত উদ্ধৱৰ যি দুখ, সেইকাৰণে সকলোৱে সাৱধান হোৱা, কাৰণ কোন মুহূৰ্তত কালে কাক ধৰিব কোনেও নাজানা। কাল মানে কি জানে? সময়। কাল হৈছে সময়। সিফালে গজেন্দ্ৰক জলগাহে ধৰিছিল আৰু আপোনালোক আমাক কালগাহে ধৰি আছে। গজেন্দ্ৰই যেনেকৈ সেই জলৰ গাহৰ পৰা বাচিবলৈ প্ৰভু ভগৱন্তক স্মৰণ কৰিছিল, আমিও এই কালৰ গাহৰ পৰা বাচিবলৈ কেৱল সেইজন ভগৱন্ত কৃষ্ণৰ সদায় সন্মুখ হৈ থাকিব লাগিব। আমাৰ ক্ষণে ক্ষণে সময় সময় প্ৰতিদিনাখনে আমাৰ আয়ুসবোৰ গৈ আছে, তথাপিতো আমাৰ চেতনাৰ বুলি কোৱা বস্তুটো নাই। যদি আমি চেতন শক্তি দ্বাৰা জীয়াই আছোঁ, কিন্তু যে কৃষ্ণক ভজিব লাগে, কালি পৰহিলে যে আমি মৰিম, এই চেতন কিন্তু আমাৰ অহা নাই। সেইকাৰণে আমাক চেতনা লাভ কৰিব দিছে, কৃষ্ণৰ সন্মুখ হ'ব দিছে। এতিয়া চাওক, ইয়াতে আজি আমি যিমানসকল দেখিছোঁ, আপোনালোকৰ পৰা ধৰি কোলাত থকা শিশু আৰু 100 বছৰ পিছত ইয়াত কোনো নাথাকে, থাকিবনে বাৰু? আৰু ইয়াত 100 বছৰ আগতো আপোনালোক আমি নাই। আমাৰ পিতৃ পিতামহসকল ওপৰ পুৰুষসকল গ'ল, কলৈ গ'ল? কাইলৈতো আমিও যাব লাগিব। এই কথাটো আমি চেতনটো আনিব লাগিব। সেইকাৰণে আমি সদায় কৃষ্ণ সন্মুখ হ'ব লাগিব। সেইকাৰণে জানি ল'বা, যমৰ কিংকৰ পৰা অৰ্থাৎ যমৰ দূতৰ পৰা বাচিবলৈ অন্যৰ একো উপায় নাই, কেৱল হৰি নামৰ ব্যতিৰেকে। এতিয়া চাওক, জীৱনত আমি যিমান কৰ্ম কৰিছোঁ বিষয়ত, সেইবোৰৰ পৰা আমাৰ পাপ আৰু পুণ্য হৈছে। আজি আমি এই দিনটোৰ ভিতৰত আৰু এই ৰাতিটো কাইলৈ ভাগৱত সামৰণি সময়লৈ যিখিনি কৰ্ম কৰিছোঁ, ইয়াতে আমাৰ ভক্তি সঞ্চয় হৈছে। এই ভক্তিৰ দ্বাৰা আমি বৈকুণ্ঠ যাম। এই যে বিষয়ত ইমান দিনে কৰি থকা কৰ্ম, তাৰ দ্বাৰা আমাৰ পাপ আৰু পুণ্য, এই পাপ পুণ্যৰ দ্বাৰা আমি নৰকলৈ যাব লাগিব, স্বৰ্গ আৰু নৰক। গতিকে সেইকাৰণে কৈছে, অন্তিম সময়ত এই পাপী আৰু পুণ্যৱানৰ বাবে কালপোৱা সপোৱাৰ বেং কামোৱা 3জন যমদূত, নাৰিকল গছৰ সমান ওখ, কলাৰ ঘিতমতীয়া, চকুকেইটা হেল'জন লাইটৰ দৰে জ্বলি থাকিব, এখন হাতত লোহাৰ ডাং, এখন হাতত চামৰা জৰি। আপোনালোকৰ দেখিব মন আছে নেকি? যদি আছে টেনশ্যন নল'ব, যি মন যায় খাই থাকক, কৰি থাকক। আৰু যদি সেইকেইজন দেখিব মন নাই, তেতিয়াহ'লে সাৱধান হওক আজিৰ পৰাই। সেইকাৰণে কৈছে যিসকল দেৱতাক আশা কৰা, সেইসকলৰো কিন্তু মৃত্যু আছে। এইটো আমি যে দেৱ পূজা কৰা সকলৰ কথা কৈছে, বা আপোনালোকেও যদি কৰি আছে, কিন্তু তাৰ পৰা আপোনালোকে ফল পাব। দেৱতাক পুজিলে দেৱতাসকলে কিবা এপদ ফল দিব, কিন্তু মুক্তি দিব নোৱাৰে। সেই যমৰ পৰা আপোনালোকক বাচাব নোৱাৰে, কাৰণ যমৰ পৰা বাচিব লগা হ'লে কেৱল কৃষ্ণৰ ব্যতিৰেকে, কৃষ্ণৰ নামৰ ব্যতিৰেকে, কৃষ্ণৰ ভক্তি ব্যতিৰেকে কোনেও তাৰ পৰা তৰাব নোৱাৰে। কাৰণ সেইসকল দেৱতায়ো নিজৰ ৰাজ্যভাৰ এৰি অসুৰৰ ভয়ত পলাই ফুৰিব লগা হয়। তেনে এজনৰ ওচৰত আমি আশ্ৰয় নোলোৱাই ভাল, আজি 4 বেদে কৈ আছে। সেইকাৰণে কৈছে, জানিবা বিশ্বাস কৰি
দেৱৰো দেৱতা হৰি তাংকস্মৰি নিস্তায়ু সুখে শুনাৰ গুণ সভাসত দেন্ত আপোনাৰ ওপৰত নাম মাত্ৰ লৈ যিটো মুখে। সেইকাৰণে কৈছে সেইজনে দেৱৰো দেৱ ঈশ্বৰ, সেইজনে হৈছে কৃষ্ণ। তেওঁ চৰণত সেৱা কৰা আৰু তেওঁ যিয়ে স্মৰণ কৰে সেইজনে কি কৰে বোলে, তেওঁ নিজৰ দেহটোকে এৰি দিয়ে। সেইকাৰণে কৈছে মুহুৰ চৰণ চিন্তে যিটো জন মুহুৰ স্বৰূপ পায় হৈয়া পাৰিষদ থাকেই বৈকুণ্ঠত তাহাৰ জন্ম মৃত্যু নাই। ভগৱন্তই কৈছে মোক যেতিয়া চৰণ সেৱা কৰে, মোৰ চিন্তা কৰে, মই মোৰ নিজৰ ৰূপটোকে দি দিওঁ বোলে সেইজনক। সেইকাৰণে কি কৰে, এই ভকতসকলে ভক্তি কৰি চতুৰ্ভুজ ৰূপত শংখ চক্ৰ গদা পদ্ম চতুৰ্ভুজ ৰূপত বৈকুণ্ঠলৈ যায়। আৰু আপোনালোকে আইসকলে যে ভক্তি কৰিব লক্ষ্মী ৰূপত যাব। লক্ষ্মী যেনেকুৱা দেখিবলৈ তদনুৰূপ আপোনালোক খবৰ তেনেকুৱা হ'ব। লক্ষ্মীৰ যি অলংকাৰ সাজ পোছাক আপোনালোকৰ তেনে সাজ পোছাকে লৈ যাব। সেই আত্মাটো সেই লক্ষ্মী এটা খৰিত ভৰাই দিব, দি সুন্দৰভাৱে নাম কীৰ্তন কৰি লৈ যাব। আৰু যদি জমদূতে নিব লগা হয় ডিঙিত চামৰা জৰি লগাই লয় চিচৰাই নিব। কোনটো ৰাস্তা লয় আপোনালোকে ল'ব। আমি দুটা ৰাস্তা দেখালোঁ, এটাত সুন্দৰভাৱে নাম কীৰ্তন কৰি লৈ যাব আদৰণি জনাই, এটাত কোবাই লৈ যাব। কোনটোত যায় সিদ্ধান্ত কৰিব। আমি কিন্তু সিদ্ধান্ত কৰিলোঁ 4জন পাৰিষদ আহিব চতুৰ্ভুজ ৰূপত শংখৰ জানত কেৱল কৃষ্ণৰ গুণনাম কীৰ্তন কৰি লৈ যোৱাটোৱে আমি বিচাৰি আছো। সেইকাৰণে কৈছে সেইজন মহাপাপী, কৈছে মহাপাপী অন্তৰ্যৰ যদি এই ভগৱন্তৰ নাম লয় তেওঁ এই কৰ্মবন্ধনৰ পৰা কৰ্মজড়তাৰ পৰা মুক্তি লাভ কৰিব পাৰে কেৱল ভগৱন্তক ভজি অন্য দেৱতাক তেজি। সেইকাৰণে চোৱা সেইজন বাল্মীকি আছিল মহাচুৰ, সেইজনেও কেৱল পাপ নাশ কৰি কেৱল সেইজনেও গতি সাধন কৰিলে। অৰ্থাৎ দস্যু ৰত্নাকৰ আছিল বাল্মীকি, পূৰ্বত দস্যু ৰত্নাকৰ আছিল। এই পৃথিৱীত যে দস্যু বৃত্তি হ'ল, দস্যু বৃত্তিৰ জন্মদাতাই হৈছে বাল্মীকি। কাৰণ সেই সময়ত বাল্মীকিয়ে দস্যু বৃত্তি কৰ্ম কৰি বাটে পথে যাকে তাকে ধৰি মাৰি নহ'লে কাৰোবাক দম দি ধন আনি নিজৰ পিতৃ মাতৃ ভাইজাক পুহিছিল। আৰু সেই পৃথিৱীত যেতিয়া পাপ বিৰাজ হৈ গ'ল এদিন ব্ৰহ্মা নাৰদে সেই বাল্মীকিৰ ওচৰলৈ গৈছিল, অৰ্থাৎ সেইজন দস্যু ৰত্নাকৰ ওচৰলৈ গৈ তেতিয়া ব্ৰহ্মা নাৰদে গৈছিল দুজন সন্যাসী ৰূপত। তেতিয়া সুধিছিল, ব্ৰহ্মা নাৰদক দেখাৰ লগে লগে সেই দস্যু ৰত্নাকৰে কৈছিল হেৰা তোমালোকৰ এই টোপোলাকেইটাত কি আছে মোক দিয়া, আৰু যদি নিদিয়া তোমালোকক মাৰি হ'লেও মই লৈ যাম। তেতিয়া লগে লগে সেই সন্যাসী বেশত অহা ব্ৰহ্মা আৰু নাৰদে কৈছিল হেৰা বাপু তুমি যে এইবোৰ কৰ্ম কৰিছা তোমাৰতো পাপ হৈছে, এইবোৰ পাপৰ ভাৰ কোনে ল'ব? বোলে সেই পাপ চাপ মই একো নাজানো, যদি বাচিব বিচাৰিছা টোপোলাকেইটা দিয়া, নিদিলে মই মাৰি হ'লেও ল'ম। অৱশেষত তেওঁ নিজৰ হাতৰ মৰ্গ যেতিয়া তুলি লয় ব্ৰহ্মা নাৰদক মাৰিবলৈ, হাতৰ মৰ্গ হাততেই হ'ল, ইফালেও নাযায় সিফালেও নাযায়। তেতিয়া দস্যুৱে চিন্তা কৰিলে সৰ্বনাশ কি হ'ল মোৰ আজি, এই মৰ্গই মই কতো লোকক মাৰি ধন দিছোঁ। লগে লগে তেওঁ স্তম্ভিত হৈ গ'ল। তেতিয়া ব্ৰহ্মা নাৰদে কৈছে বোলে বাপু তোমাৰ মহাপাপ হ'ল, গতিকে তুমি এই পাপৰ ভুগিব লাগিব। তেতিয়া কৈছিল যদি তোমাৰ পাপৰ ভাৰ কোনোবাই লয় তুমি সুধি চোৱা। বোলে কিয়? মোৰ এই নিয়া ধন মোৰ পিতৃ মাতৃ ভাইজা সকলোৱে ভগাই খাইছোঁ, মোৰ পিতৃ মাতৃ ভাইজাও পাপৰ ভাল হ'ব। তেতিয়া ক'লে যা তুমি সুধি আহা। লগে লগে গ'ল দস্যুৱে সুধিবলৈ। প্ৰথমে দেউতাকক সুধিলে বোলে পিতৃ আজি যিমান দিনে মই ধন টকা পইচা আনি তোমালোকৰ লগত একেলগে ভগাই খাইছোঁ, ইয়াৰ পাপভাগী তুমি হ'বা নে নহ'বা? তেতিয়া ক'লে বোলে বোপাই মোৰতো পাপভাগী হোৱা কথা আহিয়ে নপৰে। বোলে যি কালত আছিলা তুমি শিশু, নাছিল তোমাৰ যৌৱন, সেই কালত মই কৰিছিলোঁ তোমাক পালন, একেই পুত্ৰ পিতৃ ভৰিলা, পিতৃও ভৰিলোঁ পুত্ৰ, হয়নে নহয় বাৰু?
গতিকে আপোনালোকে ল'ৰা ছোৱালী জন্ম দিয়াৰ পিছত এই ডাঙৰ দীঘল কৰোঁতে ক'ৰবাত যদি বেয়া কামো কৰি ধন আনিছে তাৰ পাপৰ ভাৰ ল'ৰা ছোৱালীৰ গাত নেলাগে, শাস্ত্ৰই কৈ আছে। গম পালেনে? আপোনালোকৰ নিজা নিজা লগত থাকিব। আৰু যদিহে কিবা কাৰণত ঘনেবা ল'ৰা ছোৱালীয়ে পাপ কাম কৰিছে সেই ল'ৰা ছোৱালীৰ লগতহে থাকিব। তেতিয়া লগে লগে মাতৃক সুধিলে, মাতৃয়ে ক'লে বোলে বোপাই 10 মাহ 10 দিন গৰ্ভভাৰ লৈ তোক মই জন্ম দিলোঁ, ক'ত তোমাৰ পাপৰ ভাৰ মই ল'ব লাগে? মোৰ এই তুমি গৰ্ভভাৰহে তুমি পৰিশোধ কৰা। তাৰপিছত নিজৰ ভাইজাক সুধিলে, ভাইজাই ক'লে বোলে স্বামী সেৱা কৰা যিমানবোৰ দায়িত্ব মই সকলো পালন কৰিছোঁ, আৰু ভাইজাক পোহপালন দিয়া স্বামীৰ দায়িত্ব। তুমি ক'ৰবাত পাপ কৰি আনা পুণ্য কৰি আনা সেই পাপৰ ভাৰ ল'বলৈ ক'তো শাস্ত্ৰই বিধান দিয়া নাই। লগে লগে দস্যুৱে নিজৰ হাতৰ মূৰত মাৰি লৈ অচেতন হৈ পৰি গ'ল। কিছু সময়ৰ পিছত চেতন পোৱাৰ লগে লগে মনত পৰি গ'ল, বা সেই দুজন বা কোন? সন্যাসীৰ ৰূপত তেওঁলোকে মোক পঠিয়াইছিল। লগে লগে সেই দস্যুৱে দৌৰি গৈ সেই দুজনৰ চৰণত ধৰি কৈছে, হেৰা তোমালোক কোন? মোক সত্য পৰিচয় দিয়া। তেতিয়া দুয়োজনে কৈছিল বোলে বাপু এতিয়া বুজিলা? তেতিয়া ক'লে তোমাৰ মহাপাপ হ'ল, গতিকে তুমি যোৱা সেই সৰোবৰ দেখিছা নদীখনত স্নান কৰি অহা। লগে লগে তেওঁ যেতিয়া গা ধুবলৈ গ'ল সেই পাপীক দেখি নদী শুকাই গ'ল, যায় তাত মাছ কাছৰ যিমান আছে মৰি গেলি আছে। কিন্তু ইমান পাপ কৰিছিল। অৱশেষত সেই ব্ৰহ্মা নাৰদে নিজৰ কমণ্ডলু জলে ছটিয়াই তেওঁ ক'লে বোলে বাপু তুমি ৰাম নাম লোৱা। বাৰে বাৰে ৰাম বুলি ক'ব দিয়ে, বাৰে বাৰে আমহে কয়। লাষ্ট টাইম উপায় নাপায় ব্ৰহ্মা নাৰদে চিন্তা কৰিলে এই পাপীক কেনেকৈ মানে উদ্ধাৰ কৰা যায়। অৱশেষত সেই সময়তে এজোপা মৰা গছ দেখা পালে। মৰা গছজোপা দেখি ক'লে বোলে বাপু এইজোপা কি গছ? বোলে মৰা গছ। সেইকাৰণে কৈছে নকহিলে আগে ব্ৰহ্মা কহিলে ক পাছে, মৰা মৰা বুলি তুমি থাকা এই স্থানে। যেতিয়া আগৰ ফালৰ পৰা কৈ নাহে, যেতিয়া পিছফালৰ পৰা লগাই দিলে, তেতিয়া মৰা 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 ৰাম ৰাম হৈ গ'লগৈ। আৰু এই 60,000 বছৰ পিছত ৰাম নাম ঘূৰি আহিছিল সেইজন দস্যু। আৰু তাৰ এই দস্যুৰ শৰীৰটো উই মাটিয়ে উই সফল হৈ গ'ল, কেৱল হাড়ডালহে জীয়াই আছিল, হাড়ডালে নাম লৈছিল। সেইকাৰণে অৱশেষত আকৌ সেই 60,000 বছৰ পিছত যেতিয়া মুখৰ নাম আহি গ'ল ৰাম ৰাম, ব্ৰহ্মা নাৰদে বিমানেদি গৈ থাকোঁতে শুনিলে, বা এই অৰণ্যৰ মাজত কোনে ল'লে নাম? লগে লগে চাই দেখে উই সাফলৰ তলত কেৱল ৰাম ৰাম শব্দ। তেতিয়া ব্ৰহ্মা নাৰদৰ মনত পৰি গ'ল, এইটো পাপীক যে থৈ গৈছিলোঁ এওঁ আছে। উই সাফল যেতিয়া উখুৱাই চাই মাটি উখুৱাই কেৱল হাড়ডালে কেৱল নাম লৈ আছে। লগে লগে ব্ৰহ্মা আৰু নাৰদক সেই ব্ৰহ্মাই কমণ্ডলু জল ছটিয়াই দিয়াৰ লগে লগে এজন সুন্দৰ শৰীৰে এজন পুৰুষ হৈ গ'ল। তেতিয়াই লগে লগে তেওঁ কৈছিল বোলে বলুকাতে জন্ম তোমাৰ ভৈলাহা বাল্মীকি, আজিৰ পৰা সেই দস্যু ৰত্নাকৰ নহয় তুমি। বুজি পালে? বাল্মীকি নামটো ক'ৰ পৰা দিলে? বালিৰ পৰা জন্ম, সেইকাৰণে বাল্মীকি। এইজন বাল্মীকিও কি হৈ গ'ল? তেওঁ পৰম পবিত্ৰ হ'ল দস্যুৰ পৰা। আৰু কৈছে যাৰ ৰাম নাম ঘোষী ভৈলন্ত পৰম ঋষি, পাইলা সুখে মুক্তি সম্পদ। যে সেইজনে ৰাম নাম ঘোষণা কৰি পৰম ঋষি পদ পালে। হয়নে বাৰু? বাল্মীকি ৰাম জন্ম নহওঁতে সপ্তকাণ্ড ৰামায়ণ লিখিছিল। সেইকাৰণে কৈছিল, ব্ৰহ্মাক কৈছিল বোলে মোক আজ্ঞা কৰা গুৰুদেৱ, মই কি কৰ্ম কৰোঁ? বোলে তুমি একো চিন্তা কৰিব নালাগে, তুমি সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰা। যাৰ নাম লৈ তুমি যেতিয়া মুক্তি পালা, গতিকে তুমি সেই ৰামৰ নামৰ এখন চৰিত্ৰ লিখা। বোলে গুৰুদেৱ কেনেকৈ লিখিম? বোলে তোমাক গুৰু প্ৰয়োজন নাই, তুমি যি লিখিবা সেয়ে হ'ব। বাল্মীকি ৰাম জন্ম নহওঁতে ৰামায়ণ ৰচনা কৰি যাওঁতে যাওঁতে নিজৰ চৰিত্ৰটোকো সোমোৱাই ল'লেগৈ। নাই নেকি প্ৰভু? যে সীতাক বনবাস দিব, হয়, তেওঁৰ পুত্ৰ হ'ব 2জন বনবাসত। কাৰ আশ্ৰমত হ'ব? বোলে বাল্মীকি আশ্ৰমত হ'ব। নিজৰ আশ্ৰমতে নিজে সোমোৱাই ল'লে চৰিত্ৰটো। বুজি পালেনে? কেৱল ভগৱন্তৰ নামৰ মহিমা। সেইকাৰণে কৈছে সেইজন ভগৱন্তৰ নাম সুখে দুখে সকলোৱে লোৱা। শেষত কৈছে আকৌ সেইজন অজামিলেও কৈছে মহাপাপী অজামিল সিও নামে নিস্তৰিল, বৈকুণ্ঠত উঠিলা বিমানে, আশ্চৰ্য আশ্চৰ্য নৰে সংসাৰ তাপত মৰে, হেন হৰি নাম বিদ্যমানে। সেইজন মহাপাপী অজামিলেও
কেৱল পুত্ৰকহে মাতিছিল, কি কয় নাৰায়ণ অজামিলে, কিন্তু ভগৱন্তৰে নাম সেইকাৰণে তেওঁলোকো গতি সাধন কৰিলে। সেইকাৰণে নাজানো আৰু দিয়ক, আমাৰো 4জন ককাই ভাই দেউতাৰ নামতি পাঠক আছিল, আমিও সৰু আছিলোঁ, সেইকাৰণে আমাৰ নামটো থ'লে কি জানে, বিষ্ণু থৈ দিলে। আমি এতিয়াহে উপলব্ধি কৰিছোঁ। আপুনি জানিছিল শাস্ত্ৰত কোনোবা এজন সৰু পুতেকৰ নাম ভগৱানৰ নামৰ লগত থ'ব লাগে, থৈ দিলে। তাৰপিছত যিজন গাঁৱৰ মেধি আছিল তেওঁ আকৌ সৰু পুতেকৰ নাম নাৰায়ণ থ'লে, বুজিছে। মানুহৰ নামৰ লগতো কিছুমান কাম কৰে, গম পাইছেনে? নামেও মানুহক ক্ৰিয়া কৰে, কিন্তু মানুহৰ নামৰ লগত আমি কামটো কৰাৰ চেষ্টা কৰিব লাগে যিমান পাৰোঁ। গতিকে আৰু যিসকলৰ ভগৱন্তৰ নামৰ লগত লিংক থকা নাম আপোনালোকে যদিও বেয়াকৈ কয়, সেইসকলে নামাতাকে নাথাকিব দিয়ক, কিয় জানে, নামটিও কাম কৰিব। জয় কৃষ্ণ, বুজি পাইছে? এতিয়া চাওক, অজামিলে নাৰায়ণ পুতেককহে মাতিছিল, কাম হৈ গ'ল। আপোনালোকে লাগিলে অহা বছৰ পৰা আমাক নামাতিবই, ক'ব এইটো বিষ্ণুক নামাতিব, আমাৰ নামটো লৈ থাকিবচোন, কাম দিব। জয় কৃষ্ণ, বুজি পাইছে? শেষত কৈছে যে ব্ৰহ্মাহৰ আদি কৰি দেৱৰো ঈশ্বৰ হৰি, ধৰ্ম উপৰি ৰাজা নাম, যে ব্ৰহ্মাহৰ আদি কৰি সকলো দেৱতাৰ ঈশ্বৰ সেইজন হৰি, আৰু ধৰ্মৰ উপৰি সেই ৰজা হৈছে নাম। সেইকাৰণে কৈছে মানে তপ জপ যজ্ঞ ধ্যান পুথি তীৰ্থ সকলো ওপৰত কেৱল নাম। সেইকাৰণে কৈছে পাপক মানে নাশ কৰিবলৈ কেৱল আমি উচ্চস্বৰে সকলোৱে ৰাম নাম ল'ব লাগিব। যাহক গুৰু সমস্ত মাতৃ সমস্ত আহক, আমি পিছৰ পদচন্দলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ।
এতিয়া পছন্দ সুন্দৰভাৱে কৈছে সেই গংগা তীৰত পৰীক্ষিত মহাৰাজে খুব গুৰুদেৱৰ পৰা যে জানিছিল সেইজন কৃষ্ণৰ প্ৰভু ভগৱন্তই উদ্ধৱক এই বদৰিকাশ্ৰমলৈ যায় যি ৰীতি পালন কৰিব দিছে। এই যে উদ্ধৱ গৈ আছিল আৰু কৃষ্ণক ঘূৰি ঘূৰি ৰৈ ৰৈ চাই চাই গৈছিল। সেইকাৰণে কৈছে ইয়াৰ পিছত সেইজন উদ্ধৱক পঠিয়াই কৃষ্ণৰ প্ৰভু ভগৱন্তই কি কৰিলে আৰু সেইজন ভগৱন্ত কৃষ্ণৰ যি মধুমূৰ্তি ৰূপ তাক দেখিলে সকলোৱে মুক্তি লাভ কৰে আৰু সেইজন ভগৱন্তই অন্তৰ্ধান হয় কিমান যে কৰ্ম কৰে আৰু যি মূৰ্তিক দেখি সকলো নাৰীয়ে মোহিত হয়, যাৰ কথা শুনিলে সন্তসকলেও অহৰ্নিশে হৃদয়ত সেইজন কৃষ্ণৰ ৰূপ ধ্যান কৰে আৰু যিটো শৰীৰৰ গুণ কীৰ্তন কৰিলে জগতৰ পূজাৰ সকলো মহন্তই সেই পূজা কৰে আৰু সেইজনে হৈছে আমাৰ বংশৰ গৌৰৱ, আমাৰ বংশৰ শিৰৰ কুসুম। সেইজনে আমাৰ পিতামহৰ অৰ্থাৎ সেই অৰ্জুনৰ ৰথৰ সাৰথি। সেই যুদ্ধৰ সময়ত সেই পিতামহৰ অৰ্জুনৰ ৰথ একহাতে ঘোঁৰাৰ বাঘজৰী ধৰি আনহাতে তেওঁ সেই ৰথৰ চপ্তাৰ ধৰিছিল আৰু সেইজন ভগৱন্তই সেই মোহন মধুৰ ৰূপ ধাৰণ কৰিছিল এই ত্ৰিভুৱনত। তেওঁ যি শ্যাম খৰি পীতবস্ত্ৰ পৰিধান কৰিছে, তেওঁ বদন চাৰু শ্যাম সেই পদুমৰ পাহিৰ দৰে যে ইমান সুন্দৰ এটি ৰূপ,
সেই সময়ত সেইজন কৃষ্ণৰ প্ৰভু ভগৱন্তই যেতিয়া ঘামি গৈছিল আৰু সেই ঘামি যোৱাৰ শৰীৰটোত যেতিয়া ৰথবোৰ ঘোঁৰাবোৰ যুদ্ধত দৌৰোৱা দৌৰি ফুৰোতে ধূলি বালি উৰি শ্ৰীকৃষ্ণৰ সেই ঘামৰ শৰীৰত লাগোতে তেওঁৰ শৰীৰ দেহটো আৰু উজ্জ্বল হৈ গৈছিল আৰু সেই কৈছে হাস্যৰ নিৰীক্ষণত অমৃত কৰে বৃষ্টি যুদ্ধ সময়ত তাতে পৰয় জাৰৰ দৃষ্টি যে তেওঁ যেতিয়া এটি মিচিকিয়া হাঁহি মাৰে এই মিচিকিয়া হাঁহিটো যোনে দেখিছিল তেওঁ বোলে অমৃতৰ দৰে পাইছিল আৰু যুদ্ধ সময়ত যাৰ দৃষ্টি সেই কৃষ্ণৰ মিচিকিয়া হাঁহিত সেই শৰীৰ পৰিছিল সকলো যুদ্ধৰ পাহৰি গৈছিল সেই সময়তে শত্ৰু অস্ত্ৰই সেইসকলক বধ কৰিছিল সেইকাৰণে কৈছে যে সেইজন ভগৱন্তৰ যোৱাই তনু মন মিলে পৰম আনন্দৰ সেই বেলা অৰ্জুন কৰে ছেদে স্কন্ধ যে সেই অৰ্জুনৰ ৰথৰ কৃষ্ণৰ যি ৰূপ কৃষ্ণৰ যি মোহন ভলো হাঁহি এই দেখাৰ লগে লগে বিপক্ষ কৌৰৱ সৈন্যসকলে খৰ মাৰিবলৈ পাহৰি গৈছিল আৰু সেই সময়তে অৰ্জুনে নিজৰ গান্ধীবৰ পৰা সপ্ৰয়োগ কৰি কৌৰৱ সৈন্যসকলক এফালৰ পৰা বধ কৰিছিল সেই কৈছে হুঁৱই ঘন শ্যাম তনু শুভে পীত বস্ত্ৰ চাৰু চতুৰ্ভুজ ৰূপ হাতে চাৰি অস্ত্ৰ সেইজন ভগৱন্তৰ শ্যাম তনু অৰ্থাৎ তেওঁ কোনো মানে বয়সস্থ নহয় এজন যুৱক তৰুণ মানে হৈছে যুৱক আৰু তেওঁ শ্যাম বৰ্ণ অৰ্থাৎ নীলবৰ্ণ শৰীৰ তাত পীত বস্ত্ৰ পৰিধান কৰিছে চাৰিখন হাত চাৰি হাতত চাৰি অস্ত্ৰ কি জানে শংখ চক্ৰ গদা পদ্ম কথা এটা মনত পৰিছে দেই আইসকল মাজতে পাতো আৰু আমাৰ সিফালে ওচৰতে এনেকৈ মানে কীৰ্তন গাই আছে ভগৱন্তৰ ৰূপ ওলাই আছে হয়নে বাৰু গতিকে ওলাই গ'ল আৰু পাৱে কি কয় ভগৱন্তৰ চতুৰ্ভুজ ৰূপ ইয়াৰ ওপৰত ওলাই গ'ল সেইকাৰণে তাত মানে পাঠকজনক কৈছে ওচৰৰ সকলো ভকতখিনি বোলে সেয়া পাঠকে দুই চাৰি জানা যেতিয়া এই দুআষাৰ আশা কৈ যাবি আৰু তেতিয়া আকৌ এনেকৈ মানে ব্যাখ্যাৰ অনুষ্ঠানটো কম গতিকে ওলাই গ'ল শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ তেতিয়া সুধিলে বোলে এই পাঠক এই শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ এই কথাখিনি অকণমান বুজাই দেচোন ভগৱন্ত চাৰি অস্ত্ৰ চাৰি হস্তত চাৰি অস্ত্ৰ শংখ চক্ৰ গদা পদ্ম এই যে কৰত এখনৰ কথা ক'লে কৰখননো কোনখন হাতত ল'লে বুলি কৈছে আপোনালোকে তেনেকুৱাই হৈছে নেকি ঠিক নাই আৰু কি বুজিছে নুবুজিলে সুধিব দিয়ক কাৰণ আপোনালোকৰ আলোচনা কৰিব আছে কৈ থাকিম আৰু হয় তেতিয়া কৈছে শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ ভাবিছে চাৰিখন হাত ভগৱানৰ জানো তাত এখন হাতত শংখ এখন হাতত চক্ৰ এখন হাতত গদা এখন হাতত পদ্ম ক'লে পাঠক আৰু যে কৰত এখনৰ কথা ক'লে কৰখন ক'ত ল'লে পাঠকেও নাজানে সি অকণমান চিন্তা কৰিছে কৰিলেও কৈছে সিও মাথা মাৰি ল'ল ভগৱন্তৰ হাত দুখন ওপৰত থাকে দুখন তলৰ ফালে থাকে সেই কৰখন কালতি চেপত ল'লে বোলে জয় কৃষ্ণ বুজি পাইছে আপোনালোকে সেনেকৈ নাভাবিব আকৌ কৰ মানে হ'লে হাত বুজি পাইছে শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ ভগৱন্তৰ হাতৰ কৰ মানে হাত কৰ তল কমল হয়নে বাৰু কমলৰ নয়ন শংকৰদেৱ গুৰুজনাই যে আকাৰ চিকাৰ নোহোৱাকৈ কবিতা লিখিছিলে গতিকে কৰ অৰ্থ হৈছে হাত ভগৱন্তৰ চাৰি হাতত চাৰি অস্ত্ৰ কথা কৈছে কথাখিনি উলিয়ালো আৰু মাজতে তাৰমানে কিয় জানে আপোনালোকে আমনি পাব যে জয় কৃষ্ণ জানো ভগৱন্তৰ কথা আৰু যে এনেভাৱে কৈছে সেইজন ভগৱন্তৰ চতুৰ্ভুজ চাৰি হস্তত সেই কৈছে দেৱসৱে পূজে জাক লাগি যায় সেই দেৱতাসকলে সেইজন ভগৱন্তক পূজা কৰে কিন্তু সেই বৈকুণ্ঠলৈ গৈ আৰু কৈছে হেনয় পৰম মূৰ্তি জগতৰ গুৰু
কোটি কন্দপুৰ দপ দেখি হুৱে চুৰ যে সেইজন ভগৱন্তৰ যি জগত গুৰু যি মূৰ্তি কোটি কন্দপুৰো তেওঁ ৰূপত চুৰমা হৈ যায় তুলনাই নহয় কাৰো ভগৱন্তৰ যি ৰূপ এই ৰূপে কাৰো লগত তুলনাই নহয় সেইকাৰণে কৈছে যে ভৈল কেনমতে সিটো তনু অন্তহিত কহিউক শুকৰ শুনো কৃষ্ণ চৰিত যে হে গুৰুদেৱ সেইজন ভগৱন্তই এই শৰীৰটোকনো কেনেকৈ নাশ কৰি লৈ গ'ল যে এই কথাখিনি জানিব মন গৈছে হে গুৰুদেৱ তুমি মোক এই কৃষ্ণ চৰিত্ৰ কথাৰ শ্ৰৱণ কৰোৱা যে জীৱতে কৰিলা হৰি কুলক সংহাৰ সেইজন ভগৱন্ত কৃষ্ণই যে কি কেনেকৈনো কুল সংহাৰ কৰিলে এই কথাৰো মোক জনোৱা সেইজন মোৰ ইষ্টদেৱ আৰু তুমি মহন্ত অন্তকালে তোমাৰ এজন মহন্তক এই মোৰ অন্তিম সময়ত কাৰণ এই 7 দিনত মোৰ মৃত্যু হ'ব পৰীক্ষিতে কৈছে যে এই অন্তিম সময়ত তোমাৰ দৰে এজন গুৰুক মই যে দৰ্শন পালোঁ কত ভাগ্য ফলত পাইছোঁ আপোনালোকে ভাগ্য বুলি ধৰি লওক কালি মুখেদি মৰিব লাগিব আমি হয় এই যে অন্তিম সময়ত নময়ূৰে যে এই ৰংগমঞ্চত সকলোৱে একত্ৰিত হৈ ভাগৱত পাতিলে যিকেইজনে উলিয়াইছিল ভাগৱত পতা কথা তেওঁলোকক সদায় সন্মান কৰিব কাৰণ ইমান এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰি দিলে আপোনালোকৰ বাবে যদি অহা বছৰ নেপাতো বুলি কয় তাৰে আপোনালোকৰ কাৰোবাৰ খঙে উঠিব কিয় নাপাতে ভাগৱত পাতিবই লাগিব আমি সহায় কৰিম নহয় নিশ্চয় আহিব কিয় জানে ভাল কামত ভগৱন্তৰ কৃপা কৰে যাওক এনেভাৱে সুন্দৰভাৱে কৈছে আৰু এই সুখ গুৰুদেৱে পৰীক্ষিত কথাৰ শুনি সুখ গুৰুদেৱে পৰীক্ষিতক কৈছে ধন্য ধন্য ৰাজা পৰীক্ষিত যে কৃষ্ণৰ কথাৰ শ্ৰৱণ একান্তৰভাৱে যে তোমাৰ হৃদয়খন যে স্থিৰ হৈ গ'ল গতিকে তোমাক মই ধন্যবাদ দিছোঁ যেনেকৈ এজন কামাতুৱাই কেৱল প্ৰতি মুহূৰ্তত স্ত্ৰী সংগৰ বিচাৰে যেনেকৈ এজন মদপীয়ে প্ৰতি সময়তে সেই বস্তুভাগকে খোৱা চিন্তা কৰে তদনুৰূপ এজন কৃষ্ণৰ ভকতে প্ৰতি মুহূৰ্ততে কেৱল কৃষ্ণ নাম লোৱাৰ চিন্তা কৰে আজি সেইকাৰণে আমি অথনি কৈছোঁ এতিয়াও কওঁ যে আমি এজন মদাহীৰ লগত তুলনা কৰিব লাগিব ভক্তি ক্ষেত্ৰত কেনেকৈ মদপী এজনে নিচা নোহোৱাকৈ বিনা নিচাত থাকিব নোৱাৰে ৰাতিপুৱা চকু মুহি মুহি ওলাবগৈ আপোনালোকৰ ফালে নাই গৈছেগৈ আমাৰ ফালে দেখা পাওঁ